হাংগাৰীৰ ৰাজধানী বুডাপেষ্টৰ ডেনুব নদীৰ তীৰত এটা ঠাণ্ডা সন্ধিয়া আৰু সেই সন্ধিয়াত ইতিহাস সলনি হ'বলৈ গৈ আছিল। 16 বছৰৰ এটা শক্তিশালী শাসন কঁপি উঠিছিল আৰু লাখ লাখ মানুহে ফেনৰ পৰ্দাত চকু ৰাখি এটা নতুন যুগৰ অপেক্ষা কৰিছিল। এফালে আছিল ভিক্টৰ উৰ্বানৰ দীৰ্ঘ শাসন, আনফালে উদয় হৈছিল নতুন মুখ পেটাৰ মাগিয়াৰ। हंगरी में हुए चुनाव में ट्रंप के करीबी की करारी हार हुई है। पीटर मैगियार की पार्टी ने विक्टर की पार्टी को हरा दिया है। এইটো কেৱল নিৰ্বাচন নাছিল, এইটো আছিল আশা বনাম ভয়ৰ যুদ্ধ। আজি আমি জানিম কেনেকৈ এখন দেশে নিজৰ ভাগ্য নিজেই সলনি কৰিলে। হাংগাৰীৰ ৰাজধানী বুডাপেষ্টৰ ডেনুব নদীৰ তীৰত এটা ঠাণ্ডা বসন্তৰ সন্ধিয়া। 12 ফেব্ৰুৱাৰী 2026 চনৰ সেইদিনা আকাশখনিয়ে যেন নিজেই উত্তেজনাৰে থৰথৰাই আছিল। লাখ লাখ মানুহে ফোনৰ পৰ্দাত চকু ৰাখি আছিল। হৃদয়ত এটা নতুন আশাৰ জুই জ্বলি উঠিছিল। এইটো আছিল সেই মুহূৰ্ত যেতিয়া এখন দেশৰ 16 বছৰীয়া অন্ধকাৰ যুগৰ অন্ত পৰিবলৈ গৈ আছিল। ভিক্টৰ অৰবানৰ শাসনৰ শেষ আৰু পিটাৰ মাইগাৰৰ নতুন যুগৰ আৰম্ভণি। কল্পনা কৰক 2010 চনৰ কথা। হাংগাৰী তেতিয়া অৰ্থনৈতিক সংকটত ডুবি আছিল। ইউৰোপীয় ইউনিয়নৰ সদস্য হতেও দেশখনৰ অৰ্থনীতি ভাঙি পৰিছিল। সেই সময়ত ভিক্টৰ অৰবান নামৰ এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন নেতাই বিদেশ পাৰ্টিৰ জৰিয়তে ক্ষমতা দখল কৰিলে। তেওঁৰ প্ৰতিশ্ৰুতি আছিল হাংগাৰীক হাংগাৰিয়ানসকলৰ বাবে পুনৰুদ্ধাৰ কৰা। তেওঁ কৈছিল, আমি ব্ৰাছেলছৰ দাস নহওঁ, আমি হাংগাৰীৰ স্বাধীনতা ৰক্ষা কৰিম। তাৰ পিছত আৰম্ভ হ'ল এটা নতুন যুগ, ইলিবাৰেল ডেমক্ৰেচিৰ যুগ। অৰবানে সংবিধান সলনি কৰিলে, সংবাদ মাধ্যম নিয়ন্ত্ৰণ কৰিলে, বিচাৰপতি নিয়োগ কৰিলে নিজৰ লোকক। ইউৰোপীয় ইউনিয়নৰ সৈতে বাৰে বাৰে সংঘাত হ'ল। তেওঁ অভিবাসী নীতিৰ বিৰোধিতা কৰিলে, ৰাছিয়াৰ সৈতে মিত্ৰতা গঢ়িলে, আনকি ইউক্ৰেইন যুদ্ধতো নিষ্ক্ৰিয় ভূমিকা পালন কৰিলে। 16 বছৰ ধৰি অৰবান হাংগাৰীক এটা পৰিয়ালৰ দৰে চলাইছিল। সমালোচকসকলে কৈছিল ইয়াত গণতন্ত্ৰ আছে নামৰ মাত্ৰ, আচলতে ই এটা অভিজাত শাসন। কিন্তু কোনোবাই কেতিয়াও ভাবিব নোৱাৰিলে যে এই অৰবানৰ নিজৰ ঘৰৰ এজন লোকেই তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব। সেই লোকজন আছিল পিটাৰ মাগিয়াৰ, বয়স মাত্ৰ 45 বছৰ। এসময়ত তেওঁ অৰবানৰ ফিডেচ পিটৰ ভিতৰৰ এজন বিশ্বাসী সদস্য আছিল। তেওঁৰ পত্নী আছিল এজন উচ্চ পদৰ বিচাৰপতি। কিন্তু যেতিয়া দুৰ্নীতিৰ কেলেংকাৰী বাঢ়ি গ'ল, যেতিয়া চৰকাৰী টকা নিজৰ লোকলৈ বিতৰণ কৰা হ'ল, যেতিয়া সাধাৰণ মানুহৰ জীৱন কঠিন হৈ পৰিল, তেতিয়া মাগিয়াৰে সিদ্ধান্ত ল'লে এয়া যথেষ্ট। 2024 চনত তেওঁ ফিডেচ এৰি টিছা পাৰ্টি গঠন কৰিলে। টিছা মানে হাংগাৰীৰ এটা প্ৰাচীন নদীৰ নাম, পৰিষ্কাৰ, শক্তিশালী আৰু স্বাধীন। মাগিয়াৰে কৈছিল, আমি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিম, আমি ইউৰোপীয় পৰিয়াললৈ উভতিম, আমি এটা আধুনিক হাংগাৰী কৰিম। মাগিয়াৰৰ উত্থান আছিল এটা আচৰিত কাহিনী। তেওঁ দেশখনৰ প্ৰতিখন চহৰত ৰেলী কৰিলে, দিনে 6টা ৰেলী। যুৱক যুৱতীসকলে তেওঁৰ কথাত মন্ত্ৰমুগ্ধ হৈ পৰিল। তেওঁ কৈছিল, অৰবানে হাংগাৰীক ভয়ৰ সংস্কৃতিত বান্ধি ৰাখিছে, আমি আশাৰ সংস্কৃতি গঢ়িম। পলৰ টিছা পাৰ্টিৰ সমৰ্থন 21% পৰা 52%লৈ উঠিল। ট্ৰাম্প আৰু ৰাছিয়াৰ সমৰ্থন ল'লে, কিন্তু মানুহৰ মন সলনি হৈ গ'ল। 12 এপ্ৰিল নিৰ্বাচনৰ দিন। হাংগাৰীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভোটাৰ টাৰ্ণআউট 79% চুই গ'ল। মানুহে ঘণ্টাৰ পিছত ঘণ্টা লাইনত থিয় হৈছিল। বুডাপেষ্টৰ চহৰখন যেন জীয়াই উঠিছিল। অৰবানে ভোট দি কৈছিল, আমি জিকিম। কিন্তু মাগিয়াৰে হাঁহি মাৰি কৈছিল, আজি হাংগাৰিয়ানসকলে ইতিহাস লিখিব। সন্ধিয়ালৈকে ফলাফল আহিবলৈ ধৰিলে। টিছা পাৰ্টিয়ে 138টা আসন জিকিল, 2/3 সংখ্যাগৰিষ্ঠতা। ফিডেচৰ মাত্ৰ 41% ভোট। অৰবানে মাগিয়াৰক ফোন কৰি কৈছিল, মই তোমাক জয় বুলি স্বীকাৰ কৰিলো। তেওঁৰ মুখত যন্ত্ৰণাদায়ক শব্দটো ওলাইছিল। বুডাপেষ্টৰ ডেনুব নদীৰ তীৰত মাগিয়াৰৰ সমৰ্থনসকলে আনন্দ উদযাপন কৰিছিল, পতাকা উৰাইছিল, গান গাইছিল, চকুলো বৈছিল। মাগিয়াৰে মঞ্চত উঠি কৈছিল, আজি আমি আমাৰ দেশখন পুনৰুদ্ধাৰ কৰিলো। 16 বছৰৰ পিছত হাংগাৰীয়ে স্বাধীনতা লাভ কৰিলে। আমি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিম, আমি ইউৰোপৰ লগত একেলগ হ'ম, আমি যুৱক যুৱতীৰ বাবে এটা উজ্জ্বল ভৱিষ্যত কৰিম। তেওঁৰ কথাত হাজাৰ হাজাৰ মানুহে টিছা টিছা বুলি চিঞৰিছিল। এই নিৰ্বাচন কেৱল হাংগাৰীৰ নহয়, ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বত পৰিছে। ভিক্টৰ অৰবান আছিল দক্ষিণপন্থী জাতীয়তাবাদী নেতাসকলৰ প্ৰতীক। ট্ৰাম্প পুটিন সকলোৰে সৈতে তেওঁৰ সম্পৰ্ক আছিল। তেওঁৰ পতনৰ লগে লগে ৰাছিয়াৰ এটা ডাঙৰ ধাক্কা লাগিল। ইউক্ৰেইনক 90 বিলিয়ন ইউৰোৰ সহায় আটক কৰাৰ পথ মুকলি হ'ল। ইউৰোপীয় ইউনিয়নত হাংগাৰীয়ে আৰু বাধা নিদিব। ব্ৰাছেলছত উৎসৱৰ মেজাজ। আমেৰিকাৰ হোৱাইট হাউচৰ ট্ৰাম্পৰ সহায়কসকলে চিন্তিত হৈ পৰিল। এইটো আছিল এটা ৰাজনৈতিক ভূমিকম্প। কিন্তু কাহিনীটো এতিয়াও শেষ হোৱা নাই। মাগিয়াৰৰ সন্মুখত বহুতো প্ৰত্যাহ্বান। অৰবানে 16 বছৰত যি ব্যৱস্থা গঢ়ি তুলিছিল,
মিডিয়া নিয়ন্ত্ৰণ, বিচাৰ বিভাগৰ পৰিৱৰ্তন, অৰ্থনৈতিক নেটৱৰ্ক সেইবোৰ সলনি কৰিবলৈ সময় লাগিল। মাইগাৰে কৈছে, আমি সংবিধান সলনি কৰিম, দুৰ্নীতিৰ তদন্ত কৰিম, শিক্ষা আৰু স্বাস্থ্য খণ্ডক শক্তিশালী কৰিম। তেওঁৰ দিশা পাৰ্টীয়ে 2/3 সংখ্যাগৰিষ্ঠতা পাইছে, গতিকে সংস্কাৰ কৰাৰ ক্ষমতা আছে। কিন্তু অৰবানৰ সমৰ্থকসকলে এতিয়াও বিৰোধী হিচাপে থাকিব। তেওঁলোকে প্ৰতিশোধ ল'বলৈ চেষ্টা কৰিব পাৰে। এই কাহিনীয়ে এটা কথাই শিকাইছে, কোনো শাসন চিৰকাল নাথাকে। যেতিয়া মানুহে সলনি বিচাৰে তেতিয়া কোনো ক্ষমতাৰ সাহস নাথাকে। পিটাৰ মাইগাৰ এজন সাধাৰণ মানুহ নহয়, তেওঁ এটা প্ৰতীক, এজন সাহসী ব্যক্তি যিয়ে ভিতৰৰ পৰা বাহিৰলৈ আহি যুঁজিছে। হাংগাৰীয়ে আজি নতুন এটা অধ্যায় আৰম্ভ কৰিলে, য'ত গণতন্ত্ৰ প্ৰকৃত অৰ্থত জীয়াই থাকিব, য'ত যুৱকসকলে আশা কৰিব পাৰিব, য'ত ইউৰোপ এটা পৰিয়ালৰ দৰে একেলগ হ'ব। বুদাপেষ্টৰ ৰাস্তাত আজি উৎসৱ চলি আছে। মানুহে এটা নতুন হাংগাৰীৰ সপোন দেখিছে। এই সপোনটো কেৱল হাংগাৰীৰ নহয়, সমগ্ৰ বিশ্বৰ এটা বাৰ্তা, সলনি সম্ভৱ। যেতিয়া মানুহে একেলগ হয় তেতিয়া কোনো অৰবানেও তেওঁলোকক ৰোধ কৰিব নোৱাৰে। এইটো আছিল হাংগাৰীৰ নিৰ্বাচনৰ সম্পূৰ্ণ কাহিনী, এটা কাহিনী যি এতিয়া ইতিহাস হৈ পৰিছে। ধন্যবাদ।